Hello everyone. আজি ভিডিওখনত মই লেচাৰ কবিতাখনৰ যেকেটা কোৱেশ্চন আনসাৰ আছে ইয়া ধুনিয়াকৈ বুজাই দিছো তোমালোকে বুজিবলৈ চেষ্টা কৰিবা কবিতাখন লিখিছে উইলিয়াম হেনৰি ডেভিছে নামটো ইম্পৰ্টেন্ট হয় মনত ৰাখিবলৈ চেষ্টা কৰিবা কবিতাটো লেজাৰ কবিতাখনৰ অৰ্থ হল আজৰি সময় হ'ব ওকে সো লেজাৰ শব্দটোৰ অৰ্থ হৈছে আজৰি সময় এতিয়া আমি কোৱেশ্চনবোৰলৈ আগুৱাই যাওঁ Question number 1 কি লিখা আছে answer the following questions in complete sentence অৰ্থাৎ তলত দিয়া প্ৰশ্নসমূহৰ সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া বা লিখা ওকে A number question Who are we in the poem অৰ্থাৎ কবিতাখনত we কোন হয় বা we এৰে কাক বুজোৱা হৈছে আনসাৰটো হল In the poem Leisure কবিতাখনত we refers to modern human অৰ্থাৎ we আধুনিক মানৱ জাতিটোক বুজোৱা হৈছে স্পেশালি বিশেষকৈ those who live in urban societies বিশেষকৈ সকল মানুহক বুজোৱা হৈছে যিসকল মানুহ নগৰ সমাজত বাস কৰে I hope তোমালোকে বুজিব পাৰিছা B number question How do the streams look in broad daylight অৰ্থাৎ দিনৰ পোহৰত stream মানে কি হয় নিজৰা দিনৰ পোহৰত নিজৰাবোৰক কেনেকুৱা দেখা যায় আনসাৰটো হল in broad daylight দিনৰ পোহৰত the streams look like the night sky full of stars okay so ইয়াত কি কোৱা আছে যে দিনৰ ভাগত বা দিনৰ পোহৰত streamবোৰক বা নিজৰাবোৰক ৰাতিৰ আকাশৰ নিচিনা দেখা যায় কেনেকুৱা ৰাতিৰ আকাশ যিবোৰ ৰাতিৰ আকাশ ষ্টাৰ অৰ্থাৎ তৰাৰে পৰিপূৰ্ণ হৈ থকা ৰাতিৰ আকাশখনৰ নিচিনা দেখা যায় কাক ষ্ট্ৰীমছ অৰ্থাৎ নিজৰাসমূহক কেতিয়া দিনৰ পোহৰত আই হোপ তোমালোকে বুজিব পাৰিছা সি নম্বৰ কোৱেশ্চন what does leisure mean in the poem অৰ্থাৎ কবিতাখনত leisure শব্দটোৱেদি কি বুজোৱা হৈছে সো আনসাৰটো হল in the poem কবিতাখনত leisure means leisure শব্দটোৰ অৰ্থ প্ৰকাশ কৰিছে বা অৰ্থ বুজাইছে যে the state of having free time অৰ্থাৎ আজৰি সময়ৰ কথা বুজাইছে leisure শব্দটোৱেদি relaxation অৰ্থাৎ শিথিলতাৰ কথা বুজোৱা হৈছে leisure শব্দটোৱেদি and a sense of calmness অৰ্থাৎ শান্তিৰ কথা বুজোৱা হৈছে leisure শব্দটোৱেদি এই কবিতাখনত so I hope তোমালোকে বুজিব পাৰিছা now 2 number question ইয়াত কোৱা হৈছে give brief answers to the following questions অৰ্থাৎ তলত দিয়া প্ৰশ্নসমূহৰ সংক্ষেপে উত্তৰ দিয়া এই নম্বৰ কোৱেশ্চনত কি খুদিছে when and where কেতিয়া আৰু কত can we see the squirrels hiding their nuts means বাদাম হ'ব পাৰে nuts means গছৰ গুটি হ'ব পাৰে বা ফলৰ গুটি হ'ব পাৰে সো ইয়াত কোৱা আছে যে স্কুৱেৰেল অৰ্থাৎ কেকেটুৱা সকলে হিয়তৰ নাটসমূহ বাদাম বা ফলৰ গুটিসমূহ কেতিয়া আৰু কত লুকায় ওকে হাইডিং মিন্স লুকুৱা আনসাৰটো হল in autumn season অৰ্থাৎ শৰতৰ বতৰত autumn means শৰৎ আৰু season means বতৰ সো কি কোৱা আছে শৰতৰ বতৰত when we pass through the woods then we see the squirrels hiding their nuts in grass সো ইয়াত কি কোৱা আছে যে শৰতৰ বতৰত যেতিয়া আমি we pass through the woods যেতিয়া আমি হাবি বন জংগলৰ মাজেৰে অতিক্ৰম কৰোঁ বা যাওঁ তেতিয়া then we see তেতিয়া আমি দেখা পাওঁ কাক the squirrels কেকেটুৱা সকলক দেখা পাওঁ কি কৰি থকা অৱস্থাত দেখা পাওঁ হাইডিং লুকাই থকা অৱস্থাত দেখা পাওঁ কি লুকাই থকা অৱস্থাত দেখা পাওঁ they are nuts in grass means ঘাঁহ বননিৰ মাজত হিয়তে লুকাই ৰাখে কি লুকাই ৰাখে nuts সো আমি কি বুজা পালো যে শৰতৰ বতৰত স্কুৱেৰেল সকলে কি কৰে হিয়তৰ নাটবোৰ ঘাঁহ বননিত লুকাই ৰাখে আৰু কোৱেশ্চনটো খুদিছিল যে when and where কেতিয়া আৰু কত কেতিয়া means কি হ'ব অটম সিজনত আৰু কত কি হ'ব in grass অৰ্থাৎ ঘাঁহ বননিত লুকাই ৰাখে I hope তোমালোকে বুজিব পাৰিছা now I move to the next question B number question what does the poet wish to see in his free time I repeat the question what does the poet wish to see in his free time অৰ্থাৎ কবিয়ে তেখেতৰ আজৰি সময়ত কি চাবলৈ wish কৰে ইচ্ছা কৰে okay answer to হল in the free time
the poet wishes to see অৰ্থাৎ কবিৰ তেখেতৰ ফ্ৰী সময়ত বা আজৰি সময়ত দেখিবলৈ ইচ্ছা কৰে কি দেখিবলৈ ইচ্ছা কৰে woods and trees অৰ্থাৎ গছ-গছনিবোৰ বা হাবি জংগলবোৰ দেখিবলৈ ইচ্ছা কৰে কাৰণ সেইবোৰ কবিয়ে ভাল পায় squirrels hiding nuts অৰ্থাৎ কেকেটুৱাসকলে যেতিয়া সিহঁতৰ নাটবোৰ বাদামবোৰ ফলৰ গুটিবোৰ লুকাই ৰাখে সেইখিনি দেখি কবিয়ে ভাল পায় বা দেখিবলৈ ইচ্ছা কৰে streams and stars নিজৰাবোৰ লগতে আকাশত থকা তৰাবোৰ দেখি কবিয়ে ভাল পায় বা সেইবোৰ দেখিবলৈ কবিয়ে ইচ্ছা কৰে okay now I move to the next question C number question why according to the poet sorry ইয়াত why according to the poet দুবাৰ লিখা হৈছে আমি এবাৰ কাটি দিলো ইয়াত why according to the poet এবাৰে হ'ব কোৱেশ্চনটোত এবাৰ দিয়া আছে so why according to the poet অৰ্থাৎ কবিৰ মতে according to the poet means কবিৰ মতে why কিয় is our life poor অৰ্থাৎ কবিৰ মতে আমাৰ জীৱনটো কিয় poor বুলি কোৱা হৈছে poor means দুখীয়া তোমালোকে নিশ্চয় জানা আৰু এই কবিতাখনত poor মানে নিৰানন্দময় বুজোৱা হৈছে নিৰানন্দ সো কবিয়ে আমাক কি প্ৰশ্ন সুধিছে বা এই প্ৰশ্নটোৰ অৰ্থ কি যে কবিৰ মতে আমাৰ জীৱনটো কিয় poor হয় সো মই এটা আনসাৰটো বুজাই দিছো according to the poet কবিৰ মতে our life is poor আমাৰ জীৱনটো দুখীয়া বা নিৰানন্দময় because কাৰণ we have no time to stand and stare we have no time অৰ্থাৎ আমাৰ সময় নাই আমাৰ হাতত সময় নাই কি কৰিবলৈ to stand অৰ্থাৎ থিয় হ'বলৈ and stare means একে থিৰে চাই থকা অৰ্থাৎ কোনোটা বস্তু ভালদৰে সোৱাৰ বাবে যে আমি থিয় হ'ম অলপ সময়ৰ বাবে সেইখিনি সময় আমাৰ হাতত নাই যাৰ বাবে কবি আমাৰ জীৱনটোক পুৰ বুলি কৈছে বা নিৰানন্দময় বুলি কৈছে যে আনন্দ লোৱাৰ আমাৰ সময় নাই নেক্সট কি কৈছে we are too busy অৰ্থাৎ আমি অত্যন্ত ব্যস্ত হওঁ and have no time to appreciate the beauty and wonder of the world around us আৰু কবিয়ে কৈছে যে we are too busy আমি অতিকৈ ব্যস্ত খুবেই ব্যস্ত and have no time আৰু আমাৰ লগত সময় নাই আমি ইমান ব্যস্ত যে আমাৰ হাতত সময় নাই কি কৰিবলৈ to appreciate প্ৰশংসা কৰিবলৈ কাক the beauty সৌন্দৰ্যখিনি and wonder আশ্চৰ্যখিনি কিহৰ of the world around us অৰ্থাৎ আমাৰ বিশ্বখনৰ চাৰিওফালে থকা সৌন্দৰ্যখিনি আশ্চৰ্যখিনি এই গোটেইখিনি সৌন্দৰ্য বা আশ্চৰ্যখিনি চাই যে আমি ভাল এটা সময় উপভোগ কৰিম সেইখিনি কৰাৰ আমাৰ সময় নাই কাৰণ আমি খুবেই ব্যস্ত সো সেইভাবে কবি কৈছে যে আমি যেহেতু ইমানে ব্যস্ত সৌন্দৰ্যখিনি উপভোগ কৰাৰ সময় আমাৰ হাতত নাই সেইভাবে কবিয়ে কৈছে যে our life to poor অৰ্থাৎ নিৰানন্দময় I hope তোমালোকে বুজিব পাৰিছা now I move to the question number 3 and this is the last question ইয়াত লিখা আছে find the words from the poet that rhyme with the following অৰ্থাৎ তলত কেইটামান ওয়ার্ড দিয়া আছে এইকেইটা ওয়ার্ডৰ rhyming word লিখিব কৈছে যিকেইটা rhyming word আমাক লিখিব লাগিব কবিতাখনৰ পৰা বেলেগ ঠাইৰ পৰা লিখিলে নহব ওকে সো ইয়াত ওয়ার্ড কেইটা দিয়া আছে তোমালোকে পঢ়ি লবা এবাৰ মই পঢ়ি দিছো care glance can pass bows daylight so careৰ যেটো rhyming word হেতু হ'ব stare can began bows cows glance dance pass grass daylight night so এইবোৰ হয় rhyming word তোমালোকে মনত ৰাখিবা মুখস্থ কৰিবলৈ চেষ্টা কৰিবা ইম্পৰ্টেন্ট হয় so dear student মই কবিতাখনৰ যিকেটা কোৱেশ্চন আছে ধুনিয়াকৈ বুজাই দিলো I hope তোমালোকে বুজিব পাৰিছা যদি বুজা নাই তেনেহলে পুনৰ এবাৰ চাবা আৰু বুজিবলৈ চেষ্টা কৰিবা so যদি ভিডিওটো ভাল লাগিছে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা এনেকুৱা ধৰণৰ ভিডিওবোৰ পাবলৈ তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু লগতে লাইক কৰিবা আৰু নটিফিকেশন বেলটো প্ৰেছ কৰি দিবা যাতে এনেকুৱা ধৰণৰ ভিডিও মই যেতিয়া তোমালোকৰ বাবে বনাই দিম তোমালোকে যাতে প্ৰথমতে পাই যোৱা সো আজিলৈকে এইখিনি আছিল see you on the next one till then thank you have a good day